নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণাল মিক্সাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক BS6 টাটা ডাম্পাৰৰ মানে চুইচ কেইটাৰ বিষয়ে অলপ দেখাম। ইয়াত মানে যেনেকৈ আপোনাৰ 1 2 3 4 5 এইবিলাক চুইচ আছে, তো এই চুইচ কেইটাৰ বিষয়ে দেখাম। আৰু কেতিয়াবা মই পিছত মানে আপোনালোকক এই ছিগনেলবিলাকৰ বিষয়ে দেখাই দিম, যে কোনটো ছিগনেল আহিলে মানে গাড়ীটো কি কাৰণে আহিছে, বা কোনটো কি ছিগনেলৰ কোনটো কাৰণে কি বেমাৰৰ কাৰণে বা কি কাৰণে কি ছিগনেল, এইবিলাক মানে যেনেকৈ ছিগনেল আহে নিউট্ৰেল, যেনেবা এইবিলাক যেনেকৈ চেক লাইট টেক লাইট কোনটো কিহৰ কাৰণে আহে, এইবিলাক এইটো মই আপোনাক বেলেগ এটা ভিডিঅ'ত মানে দেখাম। তো আজি আপোনালোকক মই প্ৰথম এইফালৰ পৰা ষ্টাৰ্ট কৰোঁ। এইটো হ'ল মানে মিডিয়াম চুইচ। যেতিয়া মানে এইটো মানে লাইট চুইচ, মানে আপুনি যেতিয়া নৰ্মেলি গাড়ীটো গৈ থাকিব প্লেনত, তেতিয়াহ'লে মানে এইটো চুইচ দি কেনে মানে আপুনি নৰ্মেলি একদম মানে গৈ থাকিব পাৰিব আৰু প্লেন জেগাত টেনশ্যন নোহোৱাকৈ লাহে লাহে যদি গৈ আছে। এইটো ৰিচিট, এইটো মানে আপোনাৰ লাইট চুইচ। তাৰপিছত এইটো হ'ল মিডিয়াম। যদি আপুনি অলপ গাড়ীটো ধৰক প্লেনত আপুনি অলপ স্পীড যদি যাব বিচাৰে, যে কোনোবা এটা গাড়ী অভাৰটেক কৰিব লাগে, তেতিয়াহ'লে এই চুইচটো টেপি কেনে মানে আপুনি এই চুইচটো টেপাৰ পিছত আপুনি মানে এই গাড়ীটো অভাৰটেক কৰিব পাৰে। আৰু তাৰপিছত আছে 3 নম্বৰটো আছে আপোনাৰ, এইটো হ'ল হেভি চুইচ। যেতিয়া আপুনি পাহাৰত বা নহ'লে আপোনাৰ খুব স্পীডত বোলে কোনোবা গাড়ী এটা আপোনাৰ অভাৰটেক কৰিব লগা বা অভাৰটেক কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মানে এই চুইচটো দবোৱাৰ পিছত আপুনি চলাই কেনে গৈ কেনে মানে সেই অভাৰটেক কৰিবৰ কাৰণে মানে এইটো চুইচ ইউজ কৰিব পাৰে। মানে খুব জোৰত হয়, মানে হেভি, মানে পূৰা হেভিত থাকে। আৰু পাহাৰত মানে হেভি চুইচটো দি যেতিয়া আপোনাৰ হাই আপত উঠা হয়, খাৰা আপত, তেতিয়াহ'লে আপোনালোকে এই হেভি চুইচটো ইউজ কৰিব পাৰে। তো এই 3টা চুইচৰ বিষয় হৈ গ'ল। আপোনাৰ এইটো মিডিয়াম নৰ্মেল জেগাত, আৰু এইটো লাইট, এইটো মানে নৰ্মেল যেতিয়া আপুনি গাড়ী চলাই থাকিব, এইটো মিডিয়াম অলপ স্পীড যাব পাৰিলে, এইটো হেভি। তাৰপিছত এইটো হ'ল আপোনাৰ কেবিনৰ লাইট। যেনেকৈ ডাম্পাৰত কেতিয়াবা ওপৰৰ আগফালে পিছফালে যে এটা লাইট আছে, এই লাইটটো অন অফ কৰিবৰ কাৰণে সেইটো চুইচ ইউজ কৰা হয়। তাৰপিছত এইটো হ'ল ৰিজেনেৰেশ্যনটো মানে হ'ল আপোনাৰ গাড়ীটো যেতিয়া হিট কৰিব লাগে, যেতিয়া মানে চাইলেঞ্চাৰত ধোঁৱা ওলাই থকাৰ পিছত মানে চাইলেঞ্চাৰটো ধোঁৱাবিলাক লাহে লাহে অলপ জাম হৈ কেনে মানে চাইলেঞ্চাৰ ভিতৰত একদম মানে পুৰা জাম হৈ থাকে। সেই জামটো দিয়াবৰ কাৰণে আপোনাৰ এই ৰিজেনেৰেশ্যনৰ চুইচটো গাড়ীটো মানে ষ্টাৰ্ট কৰি কেনে ইঞ্জিন ব্ৰেক ওলাইছে, আপোনাৰ পাৰ্কিং কৰি কেনে এই চুইচটো 5 মিনিট টেপাৰ পিছত মানে এইটো অট'মেটিক গাড়ীটো হাই ৰেচত হ'ব, বা এটা ৰিজেনেৰেশ্যন প্ৰচেছ হ'ব। 15 মিনিট বা 30 মিনিট বা 2 ঘণ্টাত বেছি জাম থাকিলে 2 ঘণ্টাত মানে এইটো কমপ্লিট হৈ যাব। সেই চুইচটো টেপাৰ পিছত প্ৰচেছটো অট'মেটিক নিজে হৈ থাকিব। গাড়ীখন RPM থাকিব 15 বা তেনেকুৱা কিবা এটা থাকিব। তো সেইটো হৈ গ'ল। তাৰপিছত যেতিয়া আপুনি বোলে ৰিজেনেৰেশ্যন হৈ আছে, এই প্ৰচেছটো হৈ আছে, কিন্তু বোলে ওচৰত পেট্ৰল পাম্প আছে বা কোনোবা তেল আছে, বা গাড়ী আপুনি চলাই থকা গাড়ীখন বোলে তেলৰ টেংকি গাড়ী, পিছফালে তেল আছে, তেতিয়াহ'লে আপুনি মানে সেইটো যিহেতু চাইলেঞ্চাৰ পূৰা গৰম হৈ যায়, চাইলেঞ্চাৰ খুব গৰম হৈ যায়, বা আপোনাৰ জুই ওলাই যোৱাৰ চান্স থাকে চাইলেঞ্চাৰ দি। এইটো কোনো ডাঙৰ কথা নহয়। তো সেইটো কাৰণে যদি আপোনাৰ বোলে তেল গাড়ী আপোনাৰ পিছফালৰ টেংকিত বোলে তেল আছে, তেতিয়াহ'লে বোলে আপুনি বোলে সেই ৰিজেনেৰেশ্যনটো বন্ধ কৰিব হ'লে আপুনি এই চুইচটো ইউজ কৰি কেনে আপুনি ৰিজেনেৰেশ্যনটো অফ কৰিব পাৰে। তাৰপিছত আৰু বহুতে বুজি নাপায় এই হেল্প চুইচটো, এইটো মানে কি হয় বুলি কেনে মানে বহুতে ভাবি থাকে, কাৰণ এইটো মানে এনেকৈ দি থাকে। কিছুমানে কয় টেপিচিও বা কিবা, মানে কি হয় মানে এইটো চুইচ, এইটো মানে ইমান প্ৰটেকশ্যন দি থাকে। এই চুইচটো হ'ল যেতিয়া গাড়ীখনৰ কিনা টাইমত মানে ৰেজিষ্ট্ৰেশ্যন থাকে গাড়ীখনৰ, আৰু আপোনাৰ যাৰ নামত গাড়ীখন কিনে তাৰ ইমেইলত মানে এইটো ৰেজিষ্ট্ৰেশ্যন থাকে। আপুনি ঘৰত গাড়ীখন ক'ৰবাত বোলে এক্সিডেণ্ট হোৱাৰ পিছত এই চুইচটো টেপিলে এইটো ইমেইলটো যাব মানে যে গাড়ীখন ক'ৰবাত প্ৰব্লেমত পৰি আছে, ক'ত আছে, বা লোকেশ্যনটো মানে, বা আপোনাৰ যিকোনো এটা মেছেজ যাব যে গাড়ীখন আপোনাৰ প্ৰব্লেম হৈছে, বা মালিকক এটা অনাৰলৈ যোনটো ইমেইলত মানে ৰেজিষ্ট্ৰেশ্যন কৰা থাকে, তাত এটা মেছেজ যাব, আৰু যে আপোনাৰ গাড়ীটো প্ৰব্লেমত আছে। তো সি মানে ড্ৰাইভাৰক ফোন কৰিব, বা যিকোনো মানে একশ্যন ল'ব পাৰিব যে গাড়ীটো ক'ত ফচি আছে, বা ক'ত কি প্ৰব্লেম হৈছে, মানে এইটো চুইচটো টেপা। কিন্তু আমাৰতো সদায় টেপি থাকিলেও একো নহয়, কাৰণ এইটো কিবা হৈ গ'ল মানে আমাৰ নাই নেকি, বহুতে টেপিও থাকে, মানে নাযায় নেকি মেছেজ অফিচৰ পৰাতো ফোন নাহে। বাকী এইটো হ'ল ইঞ্জিনৰ তলত যোনটো লাইট আছে, সেইটো কাৰণে এইটো ইউজ কৰিব লাগে। আৰু বাকী এইটো ইণ্ডিকেটৰৰ চুইচ হ'ল এইটো। আৰু এইটো হ'ল আপোনাৰ ইঞ্জিন ব্ৰেকৰ চুইচ। ইঞ্জিন ব্ৰেকটো মানে হ'ল মানে আপোনাৰ যেতিয়া গাড়ীখন আপুনি তলত খাৰা পাহাৰৰ পৰা তলত নামিব, তেতিয়াহ'লে আপোনাৰ ব্ৰেকৰ লগতে মানে ইঞ্জিনত এটা বাটাৰফ্লাই ভাল্ভ থাকে, ETV বুলি কয়, এক্সজষ্ট থ্ৰটেল ভাল্ভ, বা এটা বাটাৰফ্লাই ভাল্ভ থাকে। এই চুইচটো টেপাৰ ভিতৰত সেই ভাল্ভটো কাম কৰে। মানে যেতিয়া আপুনি ব্ৰেক মাৰিব, ইঞ্জিনৰো কিছু পৰিমাণে মানে পাৱাৰটো কমি যায়, বা আপোনাৰ ব্ৰেকৰ লগতে মানে ইঞ্জিনেও মানে আপোনাক হেল্প কৰে, আৰু যে গাড়ীটো মানে লাহে লাহে তললৈ নামি অহা। তো এইটোকে কয় ইঞ্জিন ব্ৰেকৰ চুইচ হয়। এইটো ইঞ্জিন ব্ৰেকৰ চুইচটো হয়। এইটো যেতিয়া আপুনি খাৰা পাহাৰৰ পৰা নামিলে এইটো দবাই ৰাখি থৈ দিব লাগে। আৰু বাকী চবচে মেইন চুইচটো এইটো হয়, আপুনি যদি তেলৰ গাড়ী চলায়, বা আপোনাৰ বা তেল ডিপুৰ ওচৰত বোলে আপোনাৰ গাড়ী হাই ৰেচ হৈ গৈছে, তেতিয়াহ'লে এই চুইচটো মানে অফ কৰি দিব আপোনালোকে, নহ'লে মানে জুই লাগি যোৱাৰ চান্স থাকে। মানে ওচৰত যিহেতু চাইলেঞ্চাৰৰ পৰা জুই ওলাব পাৰে, তো সেই জুইটো পৰি কিনে মানে জুই লাগি যাব পাৰে। সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট চুইচ হয়।
তো এইটোতো হেভি মিডিয়াম মুড তাৰমানে এইটো হ'ল লাইট মিডিয়াম হেভি ইয়াত চাওক হেভি মানে একদম খাৰা খাৰা যাব এইটো হেভি তো এইবিলাকে চুইচবিলাক তো থেংক ইউ